আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এইবাৰ কিন্তু সকলো বেনিফিচিয়াৰীয়ে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে পাই আছিল, কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচাসমূহ বন্ধ হৈ গৈছে আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যিসকলে আগত অৰুণোদয় আঁচনিৰ পইচা পাই আছিল, হঠাৎ অৰুণোদয় আঁচনিৰ পইচাসমূহ বন্ধ হৈ গৈছে, এইবাৰ কিন্তু সেইসকল বেনিফিচিয়াৰীয়ে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিহেতু এইবাৰ আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন হোৱা নাই, নতুনকৈ আৰু কিন্তু অৰুণোদয় আঁচনিৰ নাম এড হোৱা নাই। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছে, খালি সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ লিষ্টটো চোৱা নাই যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এইবাৰ কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব, আজি ডাঙৰ আপডেট আহি গৈছে। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচাসমূহ বন্ধ হৈ গৈছিল আৰু অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰা নাই, এইবাৰ কিন্তু সেইসকলৰ ডকুমেণ্ট জমা ল'ব বা সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কথা হ'ল যে আপোনালোকে ৩ আগষ্টত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে। যিসকলে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা ৩ আগষ্টত লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে পাই আছে আৰু এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, খালি সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো আগত কৰ্তন হৈ গৈছে, আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰা নাই, অথবা আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লাই কৰিছিল কিন্তু আপোনালোকৰ নামটো চিলেকশ্যন হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অভিযোগ কৰিব লাগিব। যিহেতু আগত কোনো অৰুণোদয় আঁচনিৰ অফিচ নাছিল, সেইকাৰণে আপোনালোকে তাত যাই কমপ্লেইন দিব পৰা নাই বা ডকুমেণ্ট জমা দিব পৰা নাই। এতিয়া কিন্তু প্ৰতিটো জিলাই এটাকৈ অৰুণোদয় আঁচনিৰ অফিচাৰ দিয়া হ'ব, বা কোনোবাৰ যিকোনো যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ প্ৰব্লেম থাকে, আপোনালোকে তাত যাই কমপ্লেইন দিব পাৰিব। যিহেতু বহুতো গাঁৱত যিসকলে অৰুণোদয় আঁচনিৰ পইচা পাব লাগে, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই, বা যিসকলে অৰুণোদয় আঁচনিৰ পইচা পাব নালাগে, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে। সেইকাৰণে কিন্তু হিমন্ত চৰকাৰে আজি ডাঙৰ আপডেট ঘোষণা কৰিলে অৰুণোদয় আঁচনিৰ।